বঙাইগাঁও গান্ধী মৈদানত যিসকল বিশিষ্ট ব্যক্তিৰ প্ৰচেষ্টাত আজি আমাৰ যজ্ঞ আৰম্ভ হৈছে আজিৰ পৰা মোক তেওঁলোকে বন্তি প্ৰজ্বলন কৰিবলৈ মাতিছে অতিকে আনন্দিত হৈছোঁ এনেকুৱা উৎসৱবিলাক সদায় হৈ থাকিব লাগে তাৰ ফলত মানুহৰ মাজত শান্তি সম্প্ৰীতি অটুট থাকে মানুহৰ মাজত এটা একতা সদায় থাকে তাকে মই আশা কৰিছোঁ মোৰ খুবেই ভাল লাগিছে ইয়াৰ ফলত আমাৰ উঠি অহা নতুন চামে এনে ধৰণৰ পূজা পাতলৰ ফলত মনবিলাক ভাল হ'ব বেয়া কাম কৰিবৰ বাবে তেওঁলোক কেতিয়াও আগবাঢ়ি নাযাব মই তেখেতসকলক ধন্যবাদ জনাইছোঁ আৰু আমাৰ এই সংবাদদাতাকো ধন্যবাদ জনাইছোঁ আমাৰ ইয়াত তিনিদিনীয়া কাৰ্যসূচীৰে আজিৰ পৰা যজ্ঞ আৰম্ভ হ'ব আজি এটা মংগলাচৰণ পাঠ হ'ব আমাৰ এম এল এ বাইদেৱে এতিয়া বন্তি প্ৰজ্বলন কৰি গ'ল এতিয়া আজিৰ পৰা অধিবাস আৰম্ভ হ'ব কালিৰ পৰা যজ্ঞ আৰম্ভ হ'ব পৰহি ইয়াৰ যজ্ঞৰ পূৰ্ণাহুতি আছে পৰহি আবেলি যজ্ঞ শেষ হ'ব আৰু আমি বিশ্ব শান্তি কামনাৰে বঙাইগাঁও অঞ্চলৰ সৰ্বাংগীন উন্নতিৰ কামনাৰে আমি এই যজ্ঞ আজি বহুত বছৰৰ পৰা কৰি আছোঁ প্ৰায় ৭৫ বছৰ কাল এই যজ্ঞ কৰি আছোঁ আমাৰ এই গান্ধী মৈদানৰ আজি ১২ বছৰমান হ'ল আহি ইয়াতে যজ্ঞ কৰা গতিকে এই যজ্ঞৰ দ্বাৰা যাতে সকলোৰে মংগল হয় শ্ৰী শ্ৰী বিষ্ণুৱে যাতে সকলোৰে মংগল কৰে সকলোৰে শান্তি আনে এই কামনাৰে আমি যজ্ঞ আৰম্ভ কৰিছোঁ আৰু আশীৰ্বাদ বিচাৰিছোঁ আমি আজি ৭৫ বছৰত ভৰি দিছোঁ ৭৫ বছৰ মানে ২০০৯ৰ পৰা আমি ৰাইজৰ বিশেষ অনুৰোধত ৰাজহুৱাভাৱে সাৰ্বজনীনভাৱে আমি বঙাইগাঁও গান্ধী মৈদান প্ৰাংগণত যজ্ঞখনি আনিলোঁ প্ৰথমতে যজ্ঞখনৰ সৃষ্টি হৈছিলে আমাৰ ঠাকুৰবাৰী মন্দিৰত তাৰে পৰাই আজিলৈকে ৭৫ বছৰ যজ্ঞখনত ভৰিলে আৰু এই যজ্ঞখনেই আমি বিশ্ব শান্তি কামনাৰ কাৰণে গোটেই বঙাইগাঁওবাসী ৰাইজৰ দান বৰঙণি সহায় সহযোগেৰে এই যজ্ঞখন আমি প্ৰতিষ্ঠা কৰিছোঁ আৰু চলিও আছে ভৱিষ্যত দিনতো আমাৰ আশা এই যজ্ঞখন চলি থাকিব আজি আমাৰ প্ৰথম দিনৰ যজ্ঞৰ কাৰ্যসূচী শুভ দিবাস আৰু মংগলাচৰণ পাঠ লগতে যজ্ঞ উদ্বোধনী এই অনুষ্ঠানকেইটা ইতিমধ্যে উদ্বোধনী অনুষ্ঠান আমাৰ শেষ হৈ গ'ল ইয়াৰ পিছে পিছে আমি মংগলাচৰণ পাঠ আৰম্ভ কৰিম গতিকে আৰু বঙাইগাঁওবাসীসমূহ ৰাইজক আমি এই তিনিদিন প্ৰতিজন ভক্তিপ্ৰাণ ৰাইজৰ প্ৰতি আমাৰ অনুৰোধ চবেই যাতে যজ্ঞস্থলীত আহি আমাক সহায় সহযোগ আগবঢ়ায় বা কাৰ্যসূচীসমূহ সুচাৰুৰূপে পৰিচালনা কৰাত আমাক সহায় কৰে আৰু অহাকালিৰ কাৰ্যসূচীসমূহ আমাৰ কালি ৰাতিপুৱা আভ্যুদয় শ্ৰাদ্ধ লগতে জল আহৰণ কাৰ্যসূচী আছে তাৰপিছত অগ্নি আহৰণ পতাকা উত্তোলন যজ্ঞৰ ধ্বজা উত্তোলন আৰু বিশেষ আকৰ্ষণীয় আমাৰ কালি বাইহাটা চাৰিআলিৰ পৰা আমন্ত্ৰিত বৰনাগৰাৰ নামদল আৰু স্থানীয় আইসকলৰ দ্বাৰা পৰিৱেশিত নামদল তাৰপিছত সন্ধিয়া বন্তি প্ৰজ্বলন ইত্যাদি বিভিন্ন ধৰণৰ কাৰ্যসূচী ৰখা হৈছে নেক্সট আমি ২২ তাৰিখে পূৰ্ণাহুতিত আমাৰ পূৰ্ণাহুতিত এখন আমাৰ স্মৃতি গ্ৰন্থ উন্মোচন কৰা হয় স্বস্থান প্ৰদীপিকা নামৰ এই স্বস্থান প্ৰদীপিকাখনৰ ইয়াত অংশগ্ৰহণ কৰিব বিশিষ্ট অতিথি আমাৰ অভিভাৱক মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়া আৰু আমাৰ বৰপেটা লোকসভা সমষ্টিৰ সাংসদ ফণীভূষণ চৌধুৰীদেৱ আৰু বিশিষ্ট নলবাৰীৰ পৰা আমন্ত্ৰিত সংস্কৃত কলেজৰ অধ্যক্ষ তেখেত আহিব আৰু স্থানীয় বিশিষ্ট ব্যক্তি আৰু বঙাইগাঁও বিশ্ববিদ্যালয়ৰ ভাইচ চেঞ্চেলৰ তেখেতো উপস্থিত থাকিব গতিকে এইসমূহ অনুষ্ঠানত আমি বঙাইগাঁওবাসী ৰাইজক অনুৰোধ কৰিছোঁ চবেই যাতে আহি আমাক সহায় সহযোগ আগবঢ়ায় এই যজ্ঞখিনি সফল কৰাৰ কাৰণে আমি অনুৰোধ কৰিছোঁ আৰু দুপৰীয়া আমি গীতাৰ পাঠ শ্লোক চিত্ৰাংকন প্ৰতিযোগিতা এইবিলাক অনুষ্ঠান ৰাখিছোঁ গতিকে প্ৰত্যেকটো অনুষ্ঠানত যাতে ৰাইজৰ সহায় সহযোগ আমি কামনা কৰিছোঁ